হেল্ল' এভৰিৱান। আজি মই ষষ্ঠ শ্ৰেণীৰ 12 নম্বৰ পাঠটো মানুহে মানুহৰ বাবে যিটো কবিতা আছে ডাক্তৰ ভূপেন হাজৰিকাদেৱে লিখা সেই তাৰে চমু কুৱেশ্যন কেইটামান লৈ আহিছোঁ। ষষ্ঠ মানৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে উপকৃত হোৱাকৈ ইয়াৰে প্ৰথমটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি সঠিক বৃত্তটো পূৰ কৰা। মই ইয়াতে বৃত্তটো আঁকি দিয়া নাই, তোমালোকৰ কিতাপত যেনেকৈ আছে তেনেকৈ দিলেই হ'ল। বৃত্তটোত শুদ্ধ চিন এডাল মাৰি দিলেই হ'ব। কবিতাটোত তলত দিয়া কোনটো বাক্যই কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে? মানুহে মানুহক বেচা কিনা কৰিব লাগে, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে, মানুহে দানৱক অনুকৰণ কৰিব লাগে। আমি জানো যে কবিতাটোত মানৱৰ ভূপেন হাজৰিকাদেৱে মানুহে কি কৰা উচিত কি কৰা অনুচিত সেইখিনি কথাকে দিছে। গতিকে ইয়াতে মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, এই অপশ্যন খ পইণ্টটোৱে শুদ্ধ হ'ব, সেইটোকে দিব লাগিব। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে? যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়, যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়, যদি মানুহ কেতিয়াবা দুৰ্বল হয়, যদি মানুহ কেতিয়াবা দানৱ হয়। ইয়াতে আমি খ নম্বৰ অপশ্যনটোকে দিব লাগিব। যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয় তেতিয়া লাজ পাব কোনে সমনীয়া, মানে মানুহেই লাজ পাব। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে দুটামান অৰ্থ চাই অৰ্থ লিখা। মোৰ ভুল হৈ গৈছে। সহানুভূতি, ইতিহাস, দোহৰা, কোবাল আৰু সাহ, দানৱ। সহানুভূতি হৈছে আনৰ দুখত দুখী হৈ থাকিব পৰা। ইতিহাস মানে হৈছে অতীতৰ ঘটনা বা কাহিনী। দোহৰা মানে হৈছে একেটা কথাকেই পুনৰাবৃত্তি কৰা। কোবাল মানে হৈছে প্ৰবল সুঁত। সাহ মানে হৈছে সাহস বা নিৰ্ভয় বা নিৰ্ভীক হৈ থকা। দানৱ মানে হৈছে অসুৰ প্ৰবৃত্তিৰ লোকসকল দানৱ বুলি কোৱা হয়। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। 4 নম্বৰ প্ৰশ্নৰ কটো হৈছে গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে। ইয়াতে আমি লিখিব পাৰিম যে গীতিকাৰে মানুহে মানুহৰ বাবে নিজৰ স্বাৰ্থ পাহৰি বা পৰিহাৰ কৰি প্ৰেম মনেৰে আটাইকে নিজৰ বুলি ভাবি পৰস্পৰৰ দুখ কষ্টৰ সমভাগী হ'বলৈ কৈছে। কুৱেশ্যন নম্বৰ খ 4 গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগুৱাই নিয়াৰ কথা কৈছে? ইয়াতে এনচাৰ আমি লিখিম গীতিকাৰে দুখীয়া, নিচলা আৰু সমাজৰ পৰা অৱহেলিত মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। কুৱেশ্যন নম্বৰ গ গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে? গীতিকাৰে দানৱ অথবা অসুৰবোৰ যদি কেতিয়াবা মানুহ হয় তেন্তে মানুহেই লাজ পাব, কাৰণ মানুহে দানৱৰ আচৰণ কৰিলে দানৱেই অৱশেষত গৈ মানৱ হ'ব লাগিব, যিটো সম্ভৱেই নহয়। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা বুলি দিছে। ইয়াতে এইকেইটা অকণমান দীঘল কুৱেশ্যন হ'ব। গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে? কাৰণ পৃথিৱীত মানুহ হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী। মানুহ সামাজিক প্ৰাণী, মানুহে সমাজত বাস কৰে। যদি মানুহে মানুহৰ কথা নাভাবে, বিপদত সহানুভূতি প্ৰদৰ্শন নকৰে, তেন্তে সমাজত শান্তি আৰু একতাটো বৰ্তি নাথাকিব। গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে? গীতিকাৰে অৰ্থাৎ আমাৰ কবি ভূপেন হাজৰিকাদেৱে কৈছে যে মানুহে মানুহক বেচা কিনা কৰিছে। বেচা কিনা মানে কি? মানুহে মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে আৰু সেইবাবে তেওঁৰ মনৰ ক্ষোভ প্ৰকাশ কৰিছে এই কবিতাটোৰ জৰিয়তে। দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? নোৱাৰে, কাৰণ দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে, কাৰণ দানৱৰ স্বভাৱ হৈছে ধ্বংস আৰু নিষ্ঠুৰতা। আনহাতে মানুহৰ স্বভাৱ হৈছে দয়া, প্ৰেম, মমতা আৰু সহানুভূতি। আৰু মানুহে দানৱৰ আচৰণ কৰিলে মানুহ বুলি কোৱাৰ কোনো যুক্তি নাথাকিব, কাৰণ দানৱৰ প্ৰকৃতি যদি মানুহে লয় তেনেহ'লে মানুহ বুলি কোৱাৰ আৰু কাৰণ নাথাকিব। কুৱেশ্যন নম্বৰ ঘ গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা? এইটোত মই এষাৰ লাইন লিখি দিছোঁ। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হয় তোমাৰ সাহত, লাজ তুমি হেৰুৱাবানো কি সমনীয়া। সেইষাৰ যিটো লাষ্টৰ শাৰীটো আছিলে মাজতে, সেই কথাষাৰৰ লগত মই সহমত প্ৰকাশ কৰিছোঁ বুলি লিখিছোঁ। কাৰণ আমাৰ সমাজত দুৰ্বল অসহায় মানুহক যদি আমি সহায়ৰ হাত আগবঢ়ালে তেওঁলোক উপকৃত হ'ব বা তেওঁলোকে অলপ সকাহ পাব পাৰে, তেনেহ'লে আমাৰ একো ক্ষয় নহয় বা নাযায়, বৰঞ্চ মানৱীয়তাহে প্ৰকাশ পাব। আজিৰ এই মানুহে মানুহৰ বাবে যিটো কবিতাৰ আমাৰ প্ৰশ্ন আছিলে সেইকেইটা ইমানেই আছিলে। আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে ইমান পৰলৈকে তোমালোকক ধন্যবাদ দিছোঁ। আৰু কোনোবাই যদি এতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ পাহৰি গৈছা তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।